বিজেপিৰ বিৰোধী শক্তিক ভোট দিবলৈ ভোটাৰ ৰাইজক আহ্বান নাগৰিক সন্মিলনৰ আগন্তুক নিৰ্বাচনৰ বিৰোধী প্ৰাৰ্থীয়ে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিবলৈ ওলোৱাটো নিশ্চয়কৈ আশাৰ বতৰা মনোনয়ন পত্ৰ দাখিল পৰ্ব সম্পন্ন হোৱাৰ পাছতে ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ সম্বোধন অসম নাগৰিক সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ সংবাদমেলত বিজেপিৰ বিৰুদ্ধে সৰব হৈছে অসম নাগৰিক সন্মিলন বিৰোধী শক্তিয়ে ঐক্যবদ্ধভাৱে নিৰ্বাচনী ৰণত নমাৰ বিষয়টোত বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ আবেদনো কোনো গুণেই কম নাছিল বুলি নাগৰিক সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিয়ে উল্লেখ কৰিছে বিজেপি চৰকাৰৰ দিনত অসমৰ সমাজ ব্যৱস্থা অতি তৰল পৰ্যায়লৈ গতি কৰি সমাজখনক ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে নাগৰিকৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পাবলৈ চেষ্টা কৰাৰ কথাও উল্লেখ কৰিলে অসম নাগৰিক সন্মিলন ডিব্ৰুগড় জিলা সমিতি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো অসমৰ জনতাই বনোৱা মুখ্যমন্ত্ৰী নহয় তেওঁলোকক অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে বনোৱা মুখ্যমন্ত্ৰী অসমৰ জনতাই উজনি অসমৰ জনজাতীয় লিডাৰ সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাতিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিন্তা চৰ্চাও অসমৰ কাৰণে অত্যন্ত ভয়ংকৰ অত্যন্ত বিপদজনক আৰু এই মানুহজন স্পষ্টভাৱে ক'বলৈ এটা ক্ৰিমিনেল মেণ্টেলিটিৰ মানুহ ভয় ভাবুকি সন্ত্ৰাস অৰাজক উচ্ছৃংখলতাৰ মাজেৰে তেওঁ ডেফিনেটলি ৰাজ্যখন চলাই আছে কাৰো কোনো বাক স্বাধীনতা নাই সকলোবিলাক মানে এজনেই মাত্ৰ ৰজা এজনেই মানুহ তেওঁৰ কথা মতে আজি অসম চলিবলৈ ষ্টাৰ্ট কৰিছে গতিকে ডেফিনেটলি ভয়ংকৰ এই কথাবিলাক অসমৰ জনতাই দেখি আছে আৰু ইয়াৰ ওপৰত ভোট যুদ্ধৰ সময়ত ভোটৰ বুটাম টিপিবলৈ যাওঁতে নিশ্চিতভাৱে অসমৰ জনতাই এই কথাটোৰ ওপৰত গুৰুত্ব দিয়া খুবেই দৰকাৰ আৰু এই চৰকাৰখনে কৰিছে কি এই চৰকাৰখনে বিকিছে আৰু কিনিছে হিমন্ত বিশ্ব শৰ্মাই আদানী আম্বানীক অসমৰ সম্পদ বিক্ৰী কৰিছে বাকী টকাখিনি হিমন্ত বিশ্ব শৰ্মাই কিনিছে আজি 2000 প্ৰায় 12,000